हादरसा सोरखारनि केबिनेट मिटिंआव हादरसानि टि ट्राइब सुबुंफोरखौ ओबिसिनि फोरमान बिलाइ दिहुननायनि बिथिङाव ओबिसि बर्डनि सोलाय सा जनजाति जातीय सन्मिलननो सा जनजातिनि फोरमान बिलाइ होनायनि गोहो होनाय हाबानि हेंथायै दुलाराय आदिबासि फरायसा आफादनि बेरेखा हाबाफारि। आदिबासि फरायसा आफादनि उदालगुरि जिल्ला कमिटिया सुख्लायाव केबिनेटनि बे थांखिनि हेंथायै बायदिसिना स्लगान होनानै खुदिखांनाय फोरमायो। उदालगुरि जिल्ला आसानि दैदेनगिरि बाबुल पाइक, प्रदीप सिंह गर आरो रबिराम बास्कीनि दैदेननायाव गोबां फरायसाफोरा बे हेंथायारि हाबाफारियाव बाहागो लायो। आसाया आदिबासि हारिनि सुबुंफोरखौ टि ट्राइब महरै फोरमान बिलाइ होनो थाखाय केबिनेटआव थांखि लानायनि बेरेखा खालामो। हेंथायारि हाबाफारियाव गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो मन्त्रि डक्टर रनज पेगुनि हेंथायै बायदिसिना स्लगान होनानै डिमाकुसिनि सुख्लायाव गोमखांहोयो। हुकुम सरकार काम नाय हुकुम सरकार हाय बीजेपी गो बैक बीजेपी गो बैक हिमंत गो बैक रमेश कुमार गो बैक অসম চৰকাৰৰ কেবিনেটত আমাৰ জাতিগত যিটো প্ৰমাণপত্ৰ চাহ জনজাতি বুলি তেখেতসকলে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক আদি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু অসমৰ প্ৰভাৱশালী মন্ত্ৰী বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰনোজ পেগুৰ ডাঙৰীয়াৰ তেখেতৰ আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আমি আদিবাসী হওঁ, আমাৰ যিটো নেকি স্বকীয় পৰিচয় হিচাপে আমাৰ ওৰাং মুণ্ডা গড় খাৰিয়া এইবিলাক নামেৰে আমি পৰিচিত হৈ আছোঁ। এইটো আমাৰ অৰিজিন, আমাৰ পৰিচয় হয়। গতিকে অসম চৰকাৰে আমাৰ যিটো নেকি আদিবাসী জনগোষ্ঠীটোক তেখেতসকলে চাহ জনজাতি বুলি যিটো নামাকৰণ কৰি পেলাই জাতিগত প্ৰমাণপত্ৰ দিব খুজিছে, সেই কথাটো আমি অসম চৰকাৰক আদিবাসী ছাত্ৰ সন্থা আমি ধিক্কাৰ জনাইছোঁ। আৰু এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তক আমি কোনো পধ্যায় নামানো। আৰু যদি চৰকাৰে জোৰ জবস্তিকৈ যদি এই যিটো জাতিগত প্ৰমাণপত্ৰটো আমাৰ চাহ জনজাতি বুলি দিয়ে, তেতিয়াহ'লে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ক'ব বিচাৰিছোঁ, যদি কাৰেকশ্যন নকৰে, আজিৰ পৰা যদি শুধৰণি নকৰে, তেতিয়াহ'লে অসম আমি ধোৱা কৰি দিম। যিকোনো পৰিস্থিতিৰ যদি সন্মুখীন হ'ব লগা হয়, তেতিয়াহ'লে ইয়াৰ জগৰীয়া সম্পূৰ্ণ অসম চৰকাৰ হ'ব লাগিব, ৰনোজ পেগু হ'ব লাগিব আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব লাগিব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আজি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী তথা WPT মিনিষ্টাৰ ৰনোজ পেগু ডাঙৰীয়াৰ আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। এটাই কাৰণ, যিহেতুকে আমি যোৱাকালি আমি দেখিবলৈ পালোঁ যে অসম চৰকাৰৰ যি কেবিনেট বৈঠক আছিল, সেই কেবিনেট বৈঠকত তেখেতসকলে অসমত বসবাস কৰি থকা আদিবাসী জনগোষ্ঠী ওৰাং মুণ্ডা চাওতাল গড় খেৰিয়া কুল ভিল ভূমিজ পৰ্যাসকলৰ যি জাতিগত প্ৰমাণপত্ৰ আছে, সেই জাতিগত প্ৰমাণপত্ৰক তেখেতসকলে বিকৃত ৰূপ দি তেখেতসকলে চাহ জনজাতি যিটো সন্মিলনী, এই সন্মিলনীৰ জৰিয়তে আদিবাসী জনগোষ্ঠীৰ এই ওৰাং মুণ্ডা চাওতাল গড় খেৰিয়াসকলক তেখেতসকলে চাহ জনজাতি নামেৰে তেখেতসকলে জাতিগত প্ৰমাণপত্ৰ দিয়াৰ যিটো সিদ্ধান্ত লৈছে, এই সিদ্ধান্তক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ। কাৰণ এই সিদ্ধান্ত আচলতে হঠকাৰী সিদ্ধান্ত। এই সিদ্ধান্ত চৰকাৰখনে অতি শীঘ্ৰে যদি বাতিল কৰে, তাৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই তেখেতসকলক আমি আজিৰ এই পুত্তলিকা দাহ কাৰ্যসূচীৰ যোগেদি তেখেতসকলক আমি সকীয়াই দিছোঁ। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।